হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মেথছ ছিম্প্লিফাই জনত মই তন্ময় তোমালোকক আকৌ এবাৰ স্বাগতম জনালোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছা। তো আজি যিটো ষ্টাৰ্ট কৰিম এইটো হ'ল ক্লাছ 10ৰ 8.3ৰ কুৱেশ্যন নম্বৰ 7। ইয়াৰ আগৰ ক্লাছত মই 6লৈকে কৰাই দিছোঁ। ডিছক্ৰিপশ্যনত লিংকখিনি দি দিম, তোমালোকে তাৰ পৰা চাই ল'বা। আৰু মই এই ত্ৰিকোণমিতিৰ এটা প্লেলিষ্ট বনাই দিছোঁ, তাতে পাৰ্ট ৱাইজ ভিডিঅ'খিনি দিয়া আছে। অসুবিধা হ'লে তাৰ পৰা চাই ল'ব পাৰা আৰু আগৰ ক্লাছবিলাক কৰিবা, তেনেহ'লে বস্তুখিনি ক্লিয়াৰ হ'ব। তো বলা আমি এতিয়া ষ্টাৰ্ট কৰোঁ। কুৱেশ্যন নম্বৰ যিটো 7 দিছে, 7ত কি দিছে যে সাইন 67 ডিগ্ৰী প্লাছ কছ 75 ডিগ্ৰীক 0 ডিগ্ৰী আৰু 45 ডিগ্ৰীৰ মাজত কোণৰ ত্ৰিকোণমিতিক অনুপাত হিচাপে কি কৰা প্ৰকাশ কৰা। এইখিনি আমাক কি কৰিব কৈছে, প্ৰকাশ কৰিব কৈছে। এতিয়া ভালকৈ যদি চোৱা, এই সাইনটো যিটো আছে এইটো 67 ডিগ্ৰী আছে আৰু কছ কিমান আছে 75 ডিগ্ৰী। আমাক কৈছে 0 আৰু 45ৰ মাজত কোণ, ইয়াতেতো মাজৰ কোণ দিয়া নাই, গতিকে এইটো কি কৰিব লাগিব, চেঞ্জ কৰিব লাগিব। কেনেকৈ চেঞ্জ কৰিবা? তো চেঞ্জটো কেনেকৈ কৰিবা চোৱা। তো কুৱেশ্যন নম্বৰ কিমান হ'ব? কুৱেশ্যন নম্বৰ হ'ব 8.3ৰ 7 নম্বৰ। কুৱেশ্যনত দিছে সাইন কিমান ডিগ্ৰী 67 ডিগ্ৰী প্লাছ কছ দিয়া আছে 75 ডিগ্ৰী। এই যিটো কোণ আছে ইয়াক কৈছে আমাক যে 0 ডিগ্ৰী আৰু 45ৰ মাজৰ কোণত কি কৰা প্ৰকাশ কৰা। 0 ডিগ্ৰী আৰু 45 ডিগ্ৰীৰ মাজৰ কি কোণত কি কৰা প্ৰকাশ কৰা। তাৰমানে 0 আৰু 45ৰ মাজত থাকিব লাগিব কোণখিনি, ইয়াতেতো দিয়া নাই। তো কি কৰিবা, 67 আছে ন, তোমালোকে চাবা যে 67 90ৰ পৰা কিমান মাইনাছ কৰিলে 67 হয়। ধৰা 90ৰ পৰা মই 67ক মাইনাছ কৰি দিলোঁ, কিমান হ'ব 3, হাতত থাকিল 1। 9ৰ পৰা 7 গ'লে কিমান হ'ব 8 9 2 23। চোৱা 10ৰ পৰা 7 গ'লে 3, হাতত থাকিল 1। 9ৰ পৰা 7 গ'লে থাকিল কিমান 2, তেনেহ'লে কিমান হ'ব 20 কিমান 3। এতিয়া কি কৰিবা, সাইন আছে সাইন লিখিবা। তো আমি গম পালোঁ যে 90ৰ পৰা আমি যদি কি কৰোঁ 23ক মাইনাছ কৰি দিওঁ, তেতিয়া আমাক কি হৈ যাব 67 ডিগ্ৰী হৈ যাব। ঠিক একেদৰে কছ এইটো কি কৰিবা 90ৰ পৰা মাইনাছ কৰিবা। কিয়ক মাইনাছ কৰিবা? তো আমি কৰি লওঁ এইফালে যে 90ৰ পৰা 75ক মাইনাছ কৰা, কিমান হয় এনচাৰ। 10ৰ পৰা 5 গ'লে 5, হাতত থাকিল 1। 9ৰ পৰা 8 গ'লে হাত কি থাকিব 1 থাকিব। তো 15 ডিগ্ৰীক যদি কি কৰা মাইনাছ কৰা, তেতিয়া আমি কিমান পাম 75 ডিগ্ৰী পাই যাম। 90ৰ পৰা 23 গ'লে 67 হ'ব আৰু 90ৰ পৰা 15 মাইনাছ কৰিলে 75 ডিগ্ৰী হ'ব। তো বস্তুখিনি ছেমেই আছে, এইটো সাইন সাইনে আছে, এইখিনি মাইনাছ কৰিলে এইটোৱে হ'ব, কছ কছে আছে, মাইনাছ কৰিলে এইখিনি বস্তুৱে হ'ব। এতিয়া আমি জানো যে সাইন 90 ডিগ্ৰী মাইনাছ থিটা ফৰ্মুলা কি কছ থিটা। তো কছ কিমান হ'ব 23 ডিগ্ৰী হ'ব, প্লাছ কছ 90 ডিগ্ৰী মাইনাছ থিটা ফৰ্মুলা কিমান হয় সাইন থিটা। তো সাইন কিমান হ'ব 15 ডিগ্ৰী হ'ব। তো চোৱা আমাৰ এনচাৰখিনি আহি গ'ল। আৰু এই কোণ দুটা চোৱা, কোণ দুটা কিমান হ'ল 0 আৰু 45ৰ মাজৰ কোণ হ'ল। মই এক্সক কোণ বুলি ধৰিছোঁ, তো এই দুটাৰ মাজতে হৈ গ'ল কোণখিনি। তো এইটো হ'ল আমাৰ কি 7 নম্বৰৰ এনচাৰ। এতিয়া চাম 8 নম্বৰ কুৱেশ্যনত কি কৈছে। 8 নম্বৰ কুৱেশ্যনত কৈছে যদি sec 5 থিটা ইকুৱেল টু কচেক থিটা মাইনাছ 36 হয়, য'ত থিটা এটা কি কোণ সূক্ষ্ম কোণ, তেন্তে থিটাৰ মান উলিয়াবা। আগত যেনেকুৱা কৰিছিলোঁ আমি কিমান নম্বৰ কুৱেশ্যন 3 নম্বৰ কৰিছিলোঁ, 3 নম্বৰ 5 নম্বৰ, এই একেদৰে হ'ব বস্তুখিনি। তো কি দিয়া আছে এইখিনি বস্তু আগতে লিখি ল'বা। তো ফাৰ্ষ্টত মই লিখি লওঁ কি দিয়া আছে। এইট নম্বৰ, 8ৰ 1 নম্বৰ। তো দিয়া কি আছিল গিভেন যে sec 5 থিটা এইটো কাৰ সমান হ'ব কচেক থিটা মাইনাছ 36ৰ সমান হ'ব। আমাক কি উলিয়াব লাগে থিটা কোণৰ মাপ উলিয়াব লাগে। তো কেনেকৈ কৰিবা, কৰাৰ প্ৰচেছটো আগতেও মই কৈছোঁ, আকৌ এবাৰ কৈ আছোঁ, কাৰণ কুৱেশ্যনবিলাক একে পদ্ধতিৰে হ'ব, মানে কুৱেশ্যনৰ সলিউশ্যনবিলাক আৰু কি একে পদ্ধতিত হ'ব। এইটো দিয়া আছে। এতিয়া চেক আছে কচেক আছে, কচেকততো আমি চেকত কনভাৰ্ট কৰিব নোৱাৰিম। কিয় নোৱাৰিম, কাৰণ ইয়াতে থিটা মাইনাছ 36 আছে। সেইকাৰণে আমি কি কৰিম চেকক কচেকত কনভাৰ্ট কৰিম। কেনেকৈ কৰিম, যে চেক থিটা আমি জানো চেক থিটাৰ ফৰ্মুলা কি হ'ব কচেক 90 ডিগ্ৰী মাইনাছ থিটা। তো কচেক 90 ডিগ্ৰী মাইনাছ থিটা কি হ'ব চেক থিটা হ'ব। আৰু এইফালে আছে কি কচেক থিটা মাইনাছ কিমান 36। কচেক কচেক কি গ'ল কেঞ্চেল গ'ল, থাকিল কিমান 90 ডিগ্ৰী
মাইনাছ 5 থিতা আৰু এইফালে কিমান থাকিল থিতা মাইনাছ কিমান 36। এতিয়া থিতা থিতা একেলগে লিখা আৰু নাম্বাৰবিলাক একেলগে লিখা। 90 ডিগ্ৰী আছে, এইটো মাইনাছ আছে, এইফালে আহিলে হ'ব প্লাছ 36 ডিগ্ৰী ইকুৱেল টু থিতা আছে মাইনাছ 5 থিতা, এইফালে আহিলে হ'ব 5 কি প্লাছ থিতা, তাৰমানে প্লাছ 5 কি হ'ব থিতা হ'ব। এতিয়া প্লাছ কৰিলে 6 6 হ'ব, 9 আৰু 3 প্লাছ কৰিলে কিমান হ'ব 13 13 আৰু 12 হ'ব ডিগ্ৰী ইকুৱেল টু কিমান হ'ব 6 কি থিতা। 5 আৰু 5 থিতা আৰু 1 থিতা যোগ কৰিলে কেইটা থিতা হ'ব 6টা থিতা। এতিয়া আমাক কি লাগে থিতাৰ মান লাগে, তো 126 ডিগ্ৰী এইটো পূৰণ হৈ আছে, এইফালে আহিলে হ'ব ভাগ ইকুৱেল টু থিতা, কাটাকাটি কৰিলে 6 2 গুণ 12 6 গুণ 6, গতিকে যিটো থিতাৰ মান হ'ব এইটো কিমান ডিগ্ৰী হ'ব 21 ডিগ্ৰী আৰু এইটো কি হয় সূক্ষ্মকোণ হয়। তো আৰ্টৰ 1 নম্বৰ কুৱেশ্যনখিনি এইখিনি হ'ল কি সলিউশ্যন। এতিয়া এইটোৰ 2 নম্বৰ কুৱেশ্যনখিনি চাম কি কৈছে। 2 নম্বৰ কুৱেশ্যনত কি কৈছে, যদি সাইন এ ইকুৱেল টু কস 33 ডিগ্ৰী হয় আৰু এই কোণটোৰ মাপ 90তকৈ কি হ'ব কম হ'ব, তেন্তে এৰ মান কি উলিয়াই দিয়া। তো এইখিনি কুৱেশ্যন কৰিম, একে ধৰণৰে হ'ব, এইবিলাক কুৱেশ্যনৰ সলিউশ্যনখিনি একে হ'ব বস্তুখিনি। চোৱা কি দিয়া আছে, আগতে এইখিনি বস্তু মই লিখি লওঁ। তো দিয়া কি আছে, এইটোৰ 2 নম্বৰ গিভেন সাইন এ কাৰ সমান হ'ব কস 30 ডিগ্ৰীৰ সমান হ'ব য'ত এৰ মাপটো 90তকৈ কম হ'ব, তেনেহ'লে আমাক কৈছে এইটো তুমি কি হ'ব উলিয়াই দিয়া। কেনেকৈ কৰিবা, সেম প্ৰচেছ কি কৰিবা, প্ৰথমতে লিখি ল'বা নাও যিটো দিয়া আছে লিখিবা সাইন এ কাৰ সমান হ'ব কস 33 ডিগ্ৰীৰ সমান হ'ব। এতিয়া কসক তুমি সাইনত চেঞ্জ কৰিব পাৰা, কেনেকৈ পাৰিবা চোৱা, সাইনে লিখিলোঁ মই ইয়াতে কস লিখিলোঁ, 90ৰ পৰা কিমান বিয়োগ কৰিলে 33 হয়, তো কি কৰিম মই 90ৰ পৰা 33 বিয়োগ কৰি দিম, যি এনচাৰ হ'ব ইয়াতে বহুৱাই দিম। 10ৰ পৰা 3 গ'লে 7, হাতত থাকিল 1, 9ৰ পৰা 4 গ'লে কিমান থাকিব 5, তেনেহ'লে 57 ডিগ্ৰী। কি লিখা যায় যে কস 90ৰ পৰা 57 মাইনাছ কৰিলে কিমান হ'ব 33 ডিগ্ৰী হ'ব। এতিয়া সাইনে থাকিল, কস 90 মাইনাছ থিতা কি হ'ব সাইন থিতা, তো সাইন কিমান 57 ডিগ্ৰী। এতিয়া সাইন সাইন কেঞ্চেল গ'ল, গতিকে এৰ মান কিমান হ'ল 57 ডিগ্ৰী, য'ত এইটো কি 90তকৈ কি হ'ব সৰু হ'ব। তো এইখিনি হ'ল আমাৰ কি এইটোৰ 2 নম্বৰৰ কি এনচাৰ। এতিয়া এইটোৰ 3 নম্বৰত কি কৈছে এইখিনি চাম কি দিছে কুৱেশ্যনত। এইটোৰ 3 নম্বৰত কৈছে সাইন 2a সমান সমান কস a প্লাছ 15 ডিগ্ৰী, য'ত 2a টো 90তকৈ সৰু হ'ব, গতিকে এৰ মান কি হ'ব এইটো উলিয়াই দিয়া। তো এইখিনি একে পদ্ধতিতে কৰিম, যিখিনি বস্তু দিয়া আছে এইখিনি আগত লিখি ল'ম। 3 নম্বৰটো গিভেন কি দিয়া আছে, গিভেন যে সাইন 2a সাইন 2 এর মাপ দিয়া আছে কস a প্লাছ কিমান 15 ডিগ্ৰী, য'ত 2a টো কি হ'ব 90তকৈ সৰু হ'ব, তেতিয়া এৰ মান কিমান হ'ব এইটো উলিয়াই দিয়া। তো এইটো সলভ কৰিম এতিয়া। চোৱা কি লিখিম নাও, এতিয়া যে সাইন 2a ইকুৱেল টু কস a প্লাছ 15 ডিগ্ৰী। এতিয়া চাবা যে ইয়াতে কস আছে, কসক তো সাইনত চেঞ্জ কৰিব নোৱাৰিম, কিয় ইয়াতে 90 লিখাটো পচিবল নহয়, ঠিক আছে। তো মই কি কৰিম এই সাইনক কি কসত চেঞ্জ কৰি দিম। কেনেকৈ কৰিবা, যে সাইন 2a আছে ন, ইয়াক কি কৰিবা কসত লিখিবা, আৰু এইটো এনেকৈ লিখা যে সাইন, ঠিকে আছে এইটো কসতে লিখিব লাগিব ন, কাৰণ সাইনত আছে। তো মই এনেকৈ লিখিব পাৰোঁ যে কস 90 ডিগ্ৰী মাইনাছ কি 2a, কস 90 ডিগ্ৰী মাইনাছ 2a কি হ'ব সাইন 2a হ'ব, আৰু ইয়াতে লিখিব পাৰোঁ কস a প্লাছ 15 কি ডিগ্ৰী। তো কস কস কেঞ্চেল গ'ল, তো থাকিল কিমান 90 ডিগ্ৰী মাইনাছ 2a ইকুৱেল টু a প্লাছ কিমান 15 ডিগ্ৰী। এতিয়া 90 ডিগ্ৰী নাম্বাৰখিনিক একেলগে লিখিবা, মাইনাছ হ'ব 15টো এইফালে আহিলে, a থাকিল মাইনাছ 2 এইফালে হ'লে প্লাছ 2a হ'ব। এতিয়া মাইনাছ কৰিলে কি হ'ব 10ৰ পৰা 5 গ'লে 5, হাতত থাকিল 1, 9ৰ পৰা 2 গ'লে ইয়াতে 1 হাতৰ 1, 2 গ'লে কিমান হ'ব 7, তো 75 ডিগ্ৰী ইকুৱেল টু কিমান হ'ব 3a।
2 আৰু 1 যোগ কৰিলে 3 আমাক কি লাগে এৰ মান লাগে গতিকে কি কৰিবা 75 ডিগ্ৰী 3টো পূৰণ হৈ আছে ইফালে হলে ভাগ হ'ব ইকুয়াল টু কাটাকাটি কৰিলে 3 2 গুণ 6 বাকি থাকিল 1 মানে 15 5 3 গুণ 15 গতিকে এর যেটো মান হল এটো কিমান হল 15 তো নহয় কিমান 25 ডিগ্ৰী কিমান হল 25 ডিগ্ৰী এতিয়া চাম এইখিনি বস্তু 90 কৈ কি হয় সৰু হয় নেকি যি কন্ডিশন দিছে কন্ডিশনত কি কৈছিল 2a a কিমান আছিল 25 ডিগ্ৰী এইটো 90 কৈ সৰু হ'ব লাগিব চাও সৰু হয় না নাই 25 দুগুণ কিমান হ'ব 50 হ'ব তো গতিকে 90 কৈ কি হৈ গল সৰু হৈ গল নে নাই 2a টো কাৰণ আমাক কৈছিল যে 2 এর মান যেটো আছে 90 কৈ সৰু হ'ব লাগিব তো 2 এর মান কি 90 কৈ সৰু হৈ গল তো এইখিনি হল কোশ্চেন নম্বৰ কিমান 8 ৰ 3 নম্বৰ এতিয়া চাম 8 ৰ 4 নম্বৰত কি কৈছে তো 8 ৰ 4 নম্বৰত কি কৈছে যে sin 3x + 10 ইকুয়াল টু cos x + 24 তেন্তে x ৰ মান কি উলিয়াই দিয়া তো যি দিয়া আছে এইখিনি বস্তু লিখিম তো কি দিয়া আছে যে ফার্স্ট কথা 4 নম্বরটোত given sin 3x + 10 equal to cos x + 24 তেতিয়া x equal to কি হ'ব এইখিনি বস্তু আমাক উলিয়াব কৈছে সো এইটো কেনেকৈ কৰিবা তো আগৰ বিলাকত মই কি কৰিছিলো যে মানে মই কৈছিলো যে সাইনক মানে যদি cos এনেকুৱা থাকে তেতিয়া সাইনক চেঞ্জ কৰিবা কিন্তু এতিয়া তো দুয়োফালে কি সেম প্যাটাৰ্নতে আছে ন তো এইটো কেনেকৈ চেঞ্জ কৰিবা আগৰ বিলাকো চেঞ্জ কৰা যায় আগৰ বিলাক যেনেকুৱা কৰিলো না মই কলো যে কি কলো যে ইয়াক চেঞ্জ কৰা যায় কিন্তু ইয়াক চেঞ্জ কৰা না যায় এটুকো চেঞ্জ কৰা যায় 90 ৰ পৰা মাইনাস কৰিলে কিন্তু এই প্ৰসেসটো অলপ লেন্দি হৈ যাব এই কাৰণে মই কি কৰিলো যে মানে এইটো চিন্তা কৰাটো অলপ প্ৰবলেম হ'ব এইটো ইজি হয় গতিকে এইখিনি বস্তু ইজিলি মই কৰিলো যে লেফট সাইডত কি কৰা তুমি ভাঙাই লোৱা 90 ৰ পৰা থিটা মাইনাস কৰি রাইট সাইড কৰিলে অলপ ঝামেলা হ'ব তো গোটেই অঙ্কত এইখিনি বস্তু কৈ দিয়া আছে কৰা কিন্তু যায় এটো নহয় যে কৰা না যায় কৰা যায় বস্তুখিনি কিন্তু ইয়াতে তো আৰু উপায় নাই 3x 10 আছে x 24 আছে তো এইটো তো কৰিবই লাগিব তো কি কৰিবা নাও sin 3x + 10 equal to cos x + 24 এতিয়া এনেকৈ লিখা যায় যে sin থিটা লিখা যায় sin থিটা তো আমাক কি একে বস্তু লাগিব না sin থাকিলে sin cos থাকিলে cos লাগিব দুই সাইডত তো কি কৰিবা এইটুক মই এনেকৈ লিখিব পাৰো যে cos ব্র্যাকেট দিলো 90 ডিগ্ৰী মাইনাস মই গোটেইটো কি বুলি ধৰিলো থিটা বুলি cos 90 ডিগ্ৰী মাইনাস থিটা x + 24 ইয়াতে আছিল সোয়া cos 90 ডিগ্ৰী মাইনাস থিটা কি হ'ব sin থিটা হ'ব ফৰ্মুলাখিনি 90 ৰ পৰা এটো বিয়োগ কৰিলে এইখিনি বস্তু হ'ব কিন্তু cos টো কি হ'ব sin হ'ব ফৰ্মুলা ইউজ কৰিছো cos cos ক্যান্সেল গল তো কি লিখিলো ইয়াতে 90 ডিগ্ৰী মাইনাস 3x মাইনাস 3x প্লাসে মাইনাসে মাইনাস 10 ইকুয়াল টু x প্লাস কিমান হল 24 এতিয়া 90 ৰ পৰা 10 গলে কিমান হ'ব 80 হ'ব প্লাস 24 এইফালে আহিলে হ'ব মাইনাস 24 ইকুয়াল টু x মাইনাস 3x এইফালে আহিলে কি হ'ব প্লাস 3x হ'ব এতিয়া বিয়োগ কৰিবা 10 ৰ পৰা 4 গলে 6 হাতত থাকিল 1 8 ৰ পৰা 3 গলে কিমান হ'ব 5 56 ইকুয়াল টু প্লাস কৰিলে 4x হ'ব x ৰ মান লাগিব তো 56 ডিগ্ৰী এটো পূৰণ আছে এইফালে আহিলে ভাগ হ'ব ইকুয়াল টু x কাটাকাটি কৰিলে 4 1 গুণ 4 বাকি থাকিল 1 16 4 4 গুণ 16 গতিকে মই কি পালো যে x ৰ যেটো মান পালো এটো কিমান ডিগ্ৰী পালো 14 ডিগ্ৰী পালো তো এইখিনি হল আমাৰ কি সমাপ্ত 8.3 যদি ভিডিওখিনি ভাল লাগে তেতিয়া লাইক কৰিবা শেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰি দিবা লগতে বেল আইকনখিনি দবাই দিবা যাতে মোৰ ভিডিওৰ নোটিফিকেশনখিনি তোমালোকে আগতীয়াকৈ গম পাব পাৰা লগতে বন্ধু বান্ধৱীসকলৰ লগত মোৰ ভিডিওৰ লিংকখিনি শেয়াৰ কৰি দিবা যাতে তেওঁলোকে বস্তুখিনি ভালকৈ বুজিব পাৰে আৰু যদি কিবা অসুবিধা হয় তেতিয়া কমেন্ট কৰিবা আৰু কিবা মোৰ যদি ভুল হৈ থাকে এইখিনি বস্তু জনাই দিবা আৰু বস্তুখিনি ভালকৈ প্ৰ্যাকটিছ কৰিবা তেতিয়া কি হ'ব ক্লিয়াৰ হ'ব নহলে কিন্তু ক্লিয়াৰ নহয় কাৰণ যিমান ইজি দেখাত ইমানেই কিন্তু টান কিয় কলো এই কথাখিনি যদি প্ৰ্যাকটিছ নকৰা এইখিনি বস্তু টান লাগিব যেতিয়া টিচাৰে কৰায় বস্তুখিনি ইজিয়ে লাগে যেতিয়া নিজে কৰা হয় তেতিয়া কিন্তু টাফ লাগে কিয় লাগে কাৰণ প্ৰ্যাকটিছটো কম হয় গতিকে প্ৰ্যাকটিছ মানুহক কি বনায় পারফেক্ট বনায় এই কাৰণে প্ৰ্যাকটিছখিনি কৰি যাবা বাকি কি আছে এইটো ক্লাস 10 হয় ন
সেইকাৰণে 10ৰ যাতে ৰিজাল্টখিনি ভাল হয় প্ৰেক্টিছখিনি কৰি যাবা, কাৰণ এটা ভাল কলেজত এডমিশ্যন ল'ব গ'লে ৰিজাল্ট কিন্তু ভাল লাগিবই। ৰিজাল্টে ডিচাইড কৰিব তুমি কোন কলেজত পঢ়িবা। আৰু এতিয়া এনেকুৱা হৈছে পাৰ্চেণ্টেজ নহ'লে কলেজত এডমিশ্যনে নাপায়। সেইকাৰণে ভালকৈ পঢ়িবা, প্ৰেক্টিছ কৰিবা। কিবা অসুবিধা হ'লে মোক কমেণ্টত জনাবা, কিবা MCQত প্ৰব্লেম হ'লে এইখিনিও বস্তু জনাবা। আৰু মই যিমান দূৰ সম্ভৱ MCQৰ এটা ক্লাছ ষ্টাৰ্ট কৰিম, য'ত মই চেপ্টাৰ ৱাইজ MCQখিনি কৰাই দিম। তো গতিকে মোৰ লগত জড়িত হৈ থাকিবা। থেংক ইউ ছ' মাছ।